আমি যদি কওঁ যে আমাৰ নেচাৰেল হিলাৰ বা প্ৰাকৃতিক ৰোগ নিৰোধক প্ৰত্যেক দিনে আমাৰ আগতে উদয় হয় মই কৈছোঁ সূৰ্যৰ কথা অৰ্থাৎ ছানলাইটৰ কথা। ছানলাইট আমাৰ বাবে এটা নেচাৰেল হিলিং প্ৰপাৰ্টি থকা বস্তু হিচাপে কাম কৰে। আমাৰ বাৰু মনত আছেনে আমি কেতিয়াবা 15 বা 20 মিনিটৰ বাবে একেৰাহে সূৰ্যৰ পোহৰত বহি পাইছোনে? বৰ্তমান সময়ত সূৰ্যৰ তাপ গাত লগোৱা বা কম হৈ পৰিছে কাৰণ এতিয়া আমাৰ ইনডোৰ এক্টিভিটিজবিলাক বা ইনডোৰ কামবিলাক বেছি হৈছে। কিন্তু আমি আগৰ কালৰ পৰাই শুনি আহিছোঁ আমাৰ ককা আইতাহঁতৰ সময়তো যিকোনো ৰোগ হ'লে জ্বৰ হ'লে কাহ হ'লে সিহঁতে কৈছিলে যে অকণমান ৰ'দত বহি দিয়া ভাল পাবা গাটো ভাল হৈ যাব। আৰু সঁচাকৈ যিমানেই মেডিচিন নলওঁ বা যিয়ে নলওঁ কিয় যেতিয়া আমি সূৰ্যৰ ৰ'দত অকণমান ৰ'দৰ পোহৰটো গাত পৰিব দিওঁ তাপটো গাত পৰিব দিওঁ সঁচাকৈ ই আমাৰ শৰীৰত এটি বেলেগ ধৰণৰ শক্তি জগায়। আৰু আজি আমি সেই বিষয়ে কথা পাতিবলৈ ওলাইছোঁ যে সূৰ্যৰ পোহৰ বা ছানলাইটে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ লগতে ভিটামিন ডি প্ৰডাকশ্যনত কেনেদৰে সহায় কৰে। দিনে ৰাতিপুৱা যদি 10 পৰা 15 মিনিট সময় আমি ছানলাইটত বা সূৰ্যৰ পোহৰত বহি লওঁ বা সেই ৰশ্মি নিজৰ শৰীৰত পৰিব দিওঁ তেতিয়াহ'লে পোনপ্ৰথমে সেই ৰশ্মিয়ে আমাৰ শৰীৰত চেৰ'টনিন নামৰ হৰম'নবিধৰ নিঃসৰণ হোৱাত সহায় কৰিব আৰু ই লাহে লাহে আমাৰ ষ্ট্ৰেছ ৰিডিউচ কৰিব যাৰ ফলত আমাৰ ৰাতি খুব সুন্দৰ টোপনি হোৱাৰ লগতে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাটো লাহে লাহে ষ্ট্ৰং হৈ উঠিব। তাৰ ফলত বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ বাবে একেবাৰে নেচাৰেল ৱেত আমাৰ বডিটো প্ৰস্তুত হৈ উঠিব। যেতিয়া আমি ছানলাইটটো আমাৰ শৰীৰত পৰিব দিওঁ তেতিয়া আমাৰ শৰীৰত ভিটামিন ডিৰ প্ৰডাকশ্যনটো দ্ৰুত গতিত হ'বলৈ আৰম্ভ কৰে। হয় নিশ্চয়কৈ বিভিন্ন শাক পাচলি বা অন্যান্য বিভিন্ন উৎস আছে আমাৰ যাৰ পৰা আমি ভিটামিন ডি পাব পাৰোঁ কিন্তু আমি অতি সহজ উপায়েৰে প্ৰত্যেক দিনে আমাৰ সকলোৰে বাৰান্দাত সকলোৰে চোতালত পাব পৰা একেবাৰে সহজলভ্য উৎসটোৱে হৈছে ছানলাইট বা সূৰ্যৰ পোহৰ। বৰ্তমান সময়ত হাড়ৰ সমস্যা গাঁঠিৰ বিষ ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাবিলাক আমাৰ প্ৰধানকৈ ভাৰতবৰ্ষত 100ৰ ভিতৰত 70% আৰু বিশেষকৈ মহিলাসকলৰ মাজত যথেষ্ট কমন হৈ পৰিছে। গতিকে এই হাড়ৰ সমস্যা বা বিষ গাঁঠিৰ বিষ অন্যান্য ধৰণৰ বিষৰ সমস্যাসমূহ আমি প্ৰতিৰোধ কৰাৰ বাবে এটি অতি সহজ উপায় হৈছে সূৰ্যৰ পোহৰ। কালি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সূৰ্যৰ পোহৰক যি নেচাৰেল হিলাৰ হয় তাক আমি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰোঁ। আৰু বৰ্তমান ঠাণ্ডাৰ দিন গতিকে আমি সূৰ্যৰ পোহৰ অতি সহজে 10 পৰা 15 মিনিট আমাৰ শৰীৰত লগাব পাৰোঁ। আৰু এইখিনিত মনত ৰাখিব লাগিব যে আমি সূৰ্যৰ পোহৰটো বিশেষকৈ আমাৰ বেক চাইডৰ পিনে লগাব লাগে কিয়নো তেতিয়া ভিটামিন ডিৰ যিটো প্ৰডাকশ্যন প্ৰচেছ আছে সেইটো দ্ৰুত হৈ উঠে। আৰু লগতে ইয়াতে বহুতৰে এটা ডাউট থাকিব পাৰে যে যদি আমি আমাৰ খালী স্কিনত সূৰ্যৰ পোহৰটো বেছি সময়ৰ বাবে লগাওঁ বা বেছি সময়ৰ বাবে সূৰ্যৰ পোহৰ পৰিব দিওঁ তেতিয়া আমাৰ ছানবাৰ্ণ বা স্কিনৰ কিছুমান ইচিং খুজুৱতি ৰঙা পৰা আদিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে আমি কি ব্যৱহাৰ কৰোঁ নিশ্চয়কৈ আমি ব্যৱহাৰ কৰোঁ ছানস্ক্ৰীন। কিন্তু আমি ভয় কৰিব নালাগে 10 পৰা 15 মিনিটৰ বাবে গ্ৰহণ কৰা সূৰ্যৰ পোহৰে আমাৰ কোনো ধৰণৰ অন্যায় নকৰে। আৰু পাৰিলে আমি সেই সূৰ্যৰ পোহৰটো ৰাতিপুৱা 10টা বজাৰ আগত বা তেতিয়া নোৱাৰিলেও দুপৰীয়া সূৰ্যাস্তৰ আগৰ যিকোনো এটা সময়ত গ্ৰহণ কৰিলে নিশ্চয়কৈ সুফল পোৱা যাব। গতিকে আহক এনেদৰে প্ৰাকৃতিক উপায়েৰে আমাৰ শৰীৰটোক পুনৰ হিল কৰিবৰ বাবে আৰম্ভ কৰোঁ আৰু এনেদৰে আৰোগ্যতাৰ বাটত একেলগে খোজ দি আগবাঢ়ি যাওঁ আহক। ধন্যবাদ।